নমস্কাৰ, মই বিজয়। আজি মই আপোনালোকক তিনিটা ড্ৰাগন ফুলৰ ওপৰত একেলগে পলিনেশ্যন কৰি পেলাই দেখুৱাম। বিশেষকৈ এতিয়া মই যোন ফুলটো আপোনালোকক দেখুৱাইছোঁ, এইটো হৈছে ক্ৰছব্ৰিড ৰেড ভেৰাইটিৰ। ইয়াৰ ষ্টিগমাটো চাবই পাইছে, পূৰা ওপৰৰ ফালে আছে আৰু ভিতৰৰ ফালে আছে পলন। তো বলক ইয়াৰ পৰা অলপ পলন লওঁ আৰু ষ্টিগমাত লগাই দিওঁ। এই চাক ষ্টিগমাত লগাই দিলোঁ, তো এইটো পলিনেশ্যন সম্পূৰ্ণ হৈ পৰিছে। এইটো হৈছে ক্ৰছব্ৰিড ৰেড ভেৰাইটি। ইয়াৰ পলনবোৰো বহুত মজবুত থাকে আৰু এই ফলটোও বহুত ডাঙৰ চাইজৰ হয়। কিন্তু মই এতিয়া আপোনালোকক যোনটো দেখুৱাম সেইটো হৈছে ভিয়েটনাম ৰেডৰ ফুল। সেইবোৰৰ ফলবোৰ কিন্তু বেছি ডাঙৰ নহয় আৰু সেইবোৰ পলনবিলাকৰো বেছি ষ্ট্ৰং নাথাকে। তো মই এই ক্ৰছব্ৰিড ৰেড ভেৰাইটিটোৰ পৰাই পলনবোৰ অলপ লৈ আছোঁ সেই ভিয়েটনাম ৰেডৰ ওপৰত লগাবলৈ। বলক ইয়াৰ পৰা এতিয়া পলন অলপ লৈ ল'লোঁ আৰু ক্ৰছব্ৰিড ৰেডটোৰ ওপৰততো চাই পলিনেশ্যন কৰি দিলোঁ। এইফালে যদি যাওঁ তেতিয়াহ'লে দেখুৱাব পাৰিম। এই চাইড ভিয়েটনাম ৰেডৰ ইয়াৰ ওপৰত এই ষ্টিগমাটোত এতিয়া মই ক্ৰছব্ৰিড ৰেডৰ পলন অলপ লগাই দিম। চাবই পাইছে মই এতিয়া ইয়াত লগাই দিছোঁ, এই ষ্টিগমাটোত লগাই দিলোঁ। ইয়াৰ ফলটো যদি অলপ ডাঙৰ হয়, এই ক্ৰছ ভেৰাইটিৰ পলিনেশ্যন আনি পেলাই লগোৱাৰ কাৰণে। তো ই এতিয়া অলপ ডাঙৰ চাইজৰ হোৱাৰ চান্স আছে। এতিয়া কি হয় নাজানো, এনেকুৱাকৈয়ে পলিনেশ্যন কৰিব লাগে, তো কৰি দি আছোঁ। এইটোতো মই আপোনালোকক দেখুৱাইছোঁ যে ভিয়েটনাম ৰেড ভেৰাইটিবোৰ বেছি ডাঙৰ নহয় ফলবোৰ। মই এতিয়া যোনটো কৰি আছোঁ এইটো ক্ৰছ পলিনেশ্যন কৰি আছোঁ। ইয়াৰ পিছতো যদি ডাঙৰ নহয় তেতিয়াহ'লে আৰু একো কৰাৰ নাই, এই গছবোৰ কাটি পেলাই আঁতৰাই দিব লাগিব। আৰু ওপৰত এটা আছে, ইয়াৰ কাৰণেও অলপ পলন লৈ আহোঁ। এই ক্ৰছব্ৰিড ৰেড ভেৰাইটিটোৰ পৰাই পলনটো ল'ম। তো ইয়াৰ পৰা আৰু অলপ পলন লৈ সেইফালে যোন ফুলটো মই দ্বিতীয়বাৰ দেখুৱালোঁ ইয়াৰ ওপৰতো অলপ দি দিওঁ আৰু যাতে ই মিছ নহয়। তো ইয়াৰ ওপৰত অলপ দি দিলোঁ আৰু অলপ লৈ মই সেইফালে যোনটো দেখুৱাইছোঁ সেইটোৰ ওপৰত নি পেলাই এই পলনটো ব্যৱহাৰ কৰিম। এই চাক মই লৈ লৈছোঁ। এতিয়া এইখিনি এই ওপৰত যোনটো আছে এইটোত মই দিম। ইয়াত ভালকৈ পঢ়া নাই, তো আৰু অলপ লৈ আনিব লাগিব। ইয়াৰ পৰা আৰু অলপ লৈ আনো। চাবই পাইছে মই ভিতৰৰ পৰা পলনবিলাক লৈ আছোঁ। তো এইবোৰেই হৈছে পলন। এইবোৰ পাৰিলে ষ্টিগমাৰ ভিতৰলৈ দি দিব। যিমান ই ভিতৰত যাব ইমান ভাল, আৰু বিশেষকৈ ফলটো 100% হ'ব বুলি ছাকচেছ বুলি ক'ব পাৰোঁ। তো চাবই পালে মই এতিয়া ক্ৰছ পলিনেশ্যন কৰি দিলোঁ ইহঁতৰ ওপৰত। এনেকুৱাকৈ যদি কৰি দিয়ে তেতিয়াহ'লে ফলবোৰ 100% হয় বুলি গম পোৱা যায়। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। বাই বাই। তো লাষ্টত এটাই কাম থাকি যায়, সেইটো হ'ল এনেকুৱাকৈ এটা গিলাচ পিন্ধাই দিয়া, যাতে ওপৰৰ পৰা বৰষুণৰ পানী পৰিলে পলনবোৰ গুচি নাযায়। চবতে মই এটাকৈ গিলাচ এনেকুৱাকৈ পিন্ধাই দিছোঁ যোনকেইটা ফুল আজি পলিনেশ্যন কৰিছোঁ। তো এনেকুৱাকৈ আপোনালোকেও ৰিস্ক নল'ব, ডাইৰেক্ট এটা গিলাচ পিন্ধাই দিব আৰু এই ফুলটো কেতিয়াও হালধীয়া হৈ পৰি যোৱাৰ চান্স নাথাকে।